মই এইটোৱে ক'ম, আজি অনুষ্ঠানভাগ আমি আয়োজন কৰি বা আমাৰ অনুষ্ঠানভাগত বিধায়ক মহোদয়ে আহি আমাক যিখিনি উৎসাহ আৰু উদ্দীপনা যোগালে বা আমাৰ যিখিনি বহুমূলীয়া মানে ধৰক দাবী বুলিয়ে ক'ব পাৰি আৰু যিখিনি আমাৰ মানে পিছ পৰি থকা দাবীসমূহ আমি উত্থাপন কৰিলোঁ আৰু সেইখিনি সকলোখিনি দাবী যিমান সোনকালে পাৰে তেওঁ আমাক কৰি দিম বুলি প্ৰতিশ্ৰুতি দিলে আৰু সেয়েহে আজি সকলোলৈকে মানে ধৰক নমস্কাৰ জনাই মানে মোৰ ধন্যবাদ জ্ঞাপন কৰিলোঁ। আমাৰ বিহালী সমষ্টিটো যিহেতু স্বাধীনতাৰ আগৰ পৰাই আমাৰ বিহালীত যিহেতু অনুসূচিত জাতি সংৰক্ষণৰ সমষ্টি নাছিলে, এইবাৰ যিহেতু অনুসূচিত জাতি সংৰক্ষণ সমষ্টি হিচাপে যিহেতু ঘোষণা হ'ল, তাৰপিছতে আমাৰ সন্মানীয় বিধায়ক মুনীন্দ্ৰ দাস অনুসূচিত জাতি এজন সুদীৰ্ঘ সন্তান, তেখেত নেতাৰ, গতিকে তেনে এজন অনুসূচিত জাতিৰ লোক অনুসূচিত জাতি সংৰক্ষণ সমষ্টি হিচাপে বিধায়ক হিচাপে নিৰ্বাচিত হৈ বিধানসভা আসন যি দখল কৰিলে, আমি অনুসূচিত জাতি লোক হিচাপে আমি তেখেতক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু তেনে পৰিৱেশতে আজি আমাৰ সদৌ তেলেঙনীয়া ৰাইজৰ উদ্যোগত ২ নং গোৱালপৰীয়া নামঘৰ পৰিচালনা সমিতিৰ সহযোগত আমি ছজনমান ল'ৰাই আমি উদ্যোগ লৈ আজি এই মহান অনুষ্ঠানভাগ আমি সম্বোধনা অনুষ্ঠানভাগ আয়োজন কৰিছোঁ। এই সম্বোধনা অনুষ্ঠানভাগত আমাৰ ভাৰতীয় জনতা পাৰ্টি বিশ্বনাথ জিলা সমিতিৰ উপ সভাপতি শ্ৰদ্ধাৰ শিউত দাস ডাঙৰীয়া, বৰগাং জিলা পৰিষদৰ সদস্য জাহ্নৱী দাস ডাঙৰীয়ানী, বিহালী আঞ্চলিক পঞ্চায়তৰ সভানেত্ৰী দীনকান্তি দাস ডাঙৰীয়ানী, লগতে তেলেঙনী গাঁও পঞ্চায়তৰ সভাপতি শ্ৰদ্ধা ৰমেন হাজৰিকা দেৱ, লগতে বিভিন্ন দলৰ কাৰ্যকৰ্তাৰ লগতে ৰাইজ আৰু উপস্থিত আছিল। গতিকে আমি তেলেঙনীয়া গাঁওখনৰ যিবোৰ জ্বলন্ত সমস্যা, দফিৰে আমি জ্বলন্ত সমস্যা আজি বিধায়ক মহোদয়ক আমি অৱগত কৰিছিলোঁ আৰু তেখেতে আজি এই সম্বোধনা সভাতেই আমাৰ ৰাইজক তেখেতে সকলো কাম আমি কৰিম বুলি তেখেতে আমাক আশ্বাস দিছে আৰু ভৱিষ্যতলৈ আমাৰ গাঁওখনৰ অনুসূচিত জাতিৰ লোকসকলৰ যি জ্বলন্ত সমস্যাসমূহ তেখেতে সম্পূৰ্ণ সমস্যা সমাধান কৰিম বুলি আজি ৰাইজক আগত প্ৰতিশ্ৰুতিবদ্ধ হৈ কথা দিছে। গতিকে আমি তেখেতক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু ভৱিষ্যতলৈ তেখেতৰ ভৱিষ্যত উন্নতি কামনা কৰিছোঁ। বিহালী বিধানসভা সমষ্টি অনুসূচিত জাতি এটা সংৰক্ষণ সমষ্টিৰ এজন বিধায়ক হোৱাৰ পিছত তেলেঙনীয়া গাঁও পঞ্চায়তত আজি মোক গোৱালপৰীয়া নামঘৰত মোক সম্বৰ্ধনা অনুষ্ঠানত আমন্ত্ৰণ কৰিছিলে। আহি পেলাই মোক ৰাইজে যি মৰম আৰু আশীৰ্বাদ প্ৰদান কৰিলে তাৰ বাবে মই মুঠেই আনন্দিত হৈ আছোঁ। ৰাইজৰ বিভিন্ন ধৰণৰ সমস্যাৰ কথা যিহেতু উপস্থাপন কৰিলে, সেই ক্ষেত্ৰত আপুনি তেখেতসকলে যিসমূহ সমস্যা সমাধান কৰাৰ প্ৰতিশ্ৰুতি দি থৈ গৈছে। চাওক, ৰাইজৰ সমস্যা থাকিবই আৰু ৰাইজে সমস্যা কাক ক'ব? প্ৰতিনিধিসকলকে ক'ব। গতিকে ৰাইজে মোক কৈছে, মই ৰাইজৰ যিহেতু প্ৰতিনিধি, মই সমস্যা কৰাৰ ক্ষেত্ৰত মই চেষ্টা কৰি যাম আৰু আপোনালোকে জানে যে এই চৰকাৰৰ দিনতে সমস্যাবিলাক সমাধান হয়। চাওক, মই যিহেতু নতুন এজন বিধায়ক, পূৰ্বতেও মই বিধায়ক হোৱা নাছিলোঁ আৰু অনুসূচিত জাতি এইবাৰ প্ৰথম বিহালী বিধানসভা সমষ্টি। গতিকে অনুসূচিত জাতিটোৰ হকে বা গাঁওখনৰ হকে মই কাম কৰি যাবৰ কাৰণে মই ইতিমধ্যে বক্তব্যৰ মাজত মই কৈছোঁৱেই যে আপোনালোকে সেই মাধ্যমে পৰ্যায়ক্ৰমে মই কাম কৰিম। সমাধানৰ ক্ষেত্ৰত আপুনি কিবা ব্যৱস্থা গ্ৰহণ কৰিম বুলি চাওক, মই এটা কথা কৈছোঁ, হাতী মানুহৰ সংঘাত বিহালী সমষ্টিটো আমাৰ আগৰ পৰা আছে, আপুনি গম পাইছে। ইতিমধ্যে মই বন মন্ত্ৰীৰ লগত মই কথা পাতিছিলোঁ আৰু বন মন্ত্ৰীয়ে আমাক কৈছিল যে হাতীৰ সংঘাত, হাতীৰ সমস্যা কোন সমষ্টিত আছে, আমি MLA সকলৰ লগত বহি পেলাই আমি কেনেকৈ সমাধান কৰিব পাৰোঁ তাৰ ক্ষেত্ৰত মন্ত্ৰী মহোদয়ে আমাক জনাব আৰু ময়ো মন্ত্ৰী মহোদয়ক ইতিমধ্যে মই জনাইছোঁ যে আমাৰ বিহালী সমষ্টিটোৰ হাতী মানুহৰ যিহেতু আমাৰ সংঘাত হয়, যথেষ্ট কৃষক ৰাইজ আছে, কৃষকসকলে যেতিয়া ধান কটাৰ সময়ত ধান ঘৰলৈ আনিব নোৱাৰে, গতিকে বহুতো সমস্যা হৈ আছে। গতিকে সমাধান ক্ষেত্ৰত আপুনি চেষ্টা কৰিব বুলি মই মন্ত্ৰী মহোদয়কো মই অৱগত কৰিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।